হবলৈ নিদিও বৰঝাৰ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও বৰঝাৰ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও আমি একেলগে থাকিম আমি বৰঝাৰ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও আমি বৰঝাৰ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও আমি বৰঝাৰ পঞ্চায়তৰ সকলো ৰাইজ একেলগে থাকিম সকলো গাঁও একেলগে থাকিব আমি গভৰ্ণমেণ্টৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছো আমি গভৰ্ণমেণ্টৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছো আমি আৰু বিৰোধিতা কৰি যাম আমাৰ দাবী মানি নোলোৱালৈকে আমি বিৰোধিতা কৰি যাম আমি আমাৰ দাবী মানি নোলোৱালৈকে আমি বিৰোধিতা কৰি যাম ইউপিপিএল আৰু বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ আজি আমি আমাৰ বৰঝাৰ পঞ্চায়তখনৰ দুখন গাঁও চেৰপাং পাঁচ নৈ চেৰপাং সমষ্টিত অন্তৰ্ভুক্ত হোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ সেইকাৰণে এইটো সমষ্টিত অন্তৰ্ভুক্ত নকৰাৰ কাৰণে পূৰ্বৰ মতো থকাৰ কাৰণে আমি আজি ইয়াত একগোট হৈছোঁ আমি যদি পূৰ্বৰ দৰে পঞ্চায়ত থাকক আৰু যদি নহয় আমাৰ 10টা গাঁও একেলগে থাকি BCDC গঠন কৰাৰ এটা হেৰি হ'ব লাগে কিন্তু আমিতো নিবিচাৰোঁ আমি একে জায়গাত থাকিব বিচাৰোঁ কাৰণ প্ৰশাসনিক কিছুমান কথা আছে মুদবৰৰ স্বৈৰাচাৰিতা নীতি মানি নলওঁ আমাক বৰঝাৰ পঞ্চায়তৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি গণ আন্দোলন কৰিম আমি BTCৰ অন্তৰ্ভুক্ত হলেও আমি পঞ্চায়তখন ভাঙিবলৈ নিদিও প্ৰমোদ বড়ো চৰকাৰ গো বেক প্ৰমোদ বড়ো চৰকাৰ গো বেক প্ৰমোদ বড়ো চৰকাৰ গো বেক নহব একেলগে থাকিম নহব আমি নিদিও বৰঝাৰ পঞ্চায়ত আমি দ্বিখণ্ডিত হবলৈ নিদিও বিজেপি গো বেক প্রমোদ বড়ো গো বেক প্রমোদ বড়ো গো বেক ইউপিপিএল আৰু বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ ইউপিপিএল বিজেপি মুৰ্দাবাদ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও আমি একেলগে থাকিম আমি বৰঝাৰ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও বৰঝাৰ পঞ্চায়ত দ্বিখণ্ডিত হবলৈ নিদিও আমি বৰঝাৰ পঞ্চায়তৰ সকলো ৰাইজ একেলগে থাকিম গাঁও একেলগে থাকিব আমি গভৰ্ণমেণ্টৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছো আমি গভৰ্ণমেণ্টৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছো আমি আৰু বিৰোধিতা কৰি যাম আমি মানি নোলোৱালৈকে আমি বিৰোধিতা কৰি যাম আমি আমাৰ দাবী মানি নোলোৱালৈকে আমি বিৰোধিতা কৰি যাম তাৰমানে আমাৰ এই বৰঝাৰ পঞ্চায়তখন ঐতিহাসিক দৰং জিলাৰ 75 নং বৰঝাৰ গাঁও পঞ্চায়ত এই পঞ্চায়তখনত আমি জন্মৰ আগৰ পৰাই এই পঞ্চায়তখন এটা ঐতিহাসিক নাম বৰঝাৰৰ গতিকে এই আজি প্ৰায় BTC চুক্তিৰ পিছত বৰঝাৰ পঞ্চায়তৰ 3খন গাঁও পাখৰিবাৰী বিজুলীবাৰী আৰু ঝাৰগাঁও এই 3খন গাঁও BTC অন্তৰ্ভুক্ত কৰিলে ইয়াত বড়ো মানুহ আছে তাতে আমি বৰঝাৰবাসী ৰাইজে কোনোদিন কোনো আপত্তি কৰা নাই চৰকাৰৰ সিদ্ধান্ত আমি মানি লৈছোঁ ইয়াৰ পিছত বৰঝাৰ পঞ্চায়তখন চলি থাকিল এই কেইখন গাঁৱকেই খণ্ডিত কৰি আকৌ 10খন ৱাৰ্ড বনাই চলি আছিলে আকৌ 1 বছৰ আগতে শান্তি চুক্তিৰ পিছত আমাৰ বৰঝাৰ পঞ্চায়তখন BTCৰ অন্তৰ্ভুক্ত কৰিলে তথাপিও আমি ইয়াতে ৰাইজে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই ইয়াৰ মানে কোনো আমি ৰাইজে কোনো সন্তুষ্টিও আমি কৰা নাই এতিয়া আমি BTCৰ অন্তৰ্ভুক্ত বুলি আমি মানি লৈছোঁ এতিয়া আমি 2-3 দিন হ'ল আমি কোনো আনুষ্ঠানিকভাৱে আমাক জনোৱা নাই বৰঝাৰবাসী কোনো ৰাইজকে কোনো মানে ৰাজনৈতিক নেতাই হওক বা অফিচিয়ালি হওক আমাক নজনোৱাকৈ এতিয়া আমি দেখিব পাৰিছোঁ যে আমাৰ এই 1 নম্বৰ বৰঝাৰ 1 নম্বৰ দৰং বাজাৰ 2 নম্বৰ দৰং বাজাৰ আৰু 3 নম্বৰ দৰং বাজাৰ এই 3খন গাঁও ৰৌতা BTC সমষ্টিতে ৰাখিছে আৰু বাকি বৰঝাৰ গ্ৰেণ্ড আৰু 2 নম্বৰ বৰঝাৰ
এই গাঁও দুখন 5 নং 4 ভাং সমষ্টিত পেলাইছে। তাৰমানে ইয়াৰ পৰা এইটোৱে প্ৰতিমান হৈছে যে আমি এই বৰঝাৰ অঞ্চলৰ ৰাইজৰ, আমি ভোটাৰ, আমি এই দেশৰ নাগৰিক, আমাৰ ভোটাধিকাৰ আছে। আমাৰ দ্বাৰাতে চৰকাৰ নিৰ্বাচিত হয়, জনসাধাৰণ ৰাইজৰ চৰকাৰী প্ৰতিনিধি নিৰ্বাচিত হয়, জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আমাৰ কোনো কনচাৰ্ণ নোহোৱাকৈ, আমাৰ ৰাইজৰ কোনো ধৰণৰ জ্ঞাত নকৰাকৈ তেওঁলোকে আমাক যেনে সিজোৱা আলুৰ দৰে যাৰ লগত খুচি তাৰ লগতেই বিক্ৰী কৰি দিয়ে। ইয়াৰ আমাৰ কোনো মান মৰ্যাদাই নাই, আমাৰ কোনো যেনে অভিমানেই নাই। গতিকে এইটো আমি বৰঝাৰবাসী ৰাইজে মানি নলওঁ, আমি কেতিয়াও মানি নলওঁ। ইয়াৰ কাৰণে আমি আগলৈ আন্দোলন কৰিম, গণ আন্দোলন কৰিম। যি আমাৰ এই ক্ষুদ্ৰ শক্তিৰে আমি যিখিনি পাৰোঁ আমি ন্যায়ৰ কাৰণে যুঁজ দি যাম। আমি ডিচি ছাৰক জনাম। ইয়াৰ পিছত যদি আমাৰ দাবী ফলপ্ৰসূ নহয়, তেতিয়া আমাৰ এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত যিকোনো নিৰ্বাচনত আমি ভোট বয়কট কৰিম। আমাৰ দাবী যেতিয়ালৈকে পূৰণ নহ'ব, আমি বৰঝাৰ পঞ্চায়তৰ সকলো গাঁৱকে মিলি আমি একত্ৰিত থাকিব খুজিছোঁ। আমাৰ আগৰ বৰঝাৰ পঞ্চায়তেই হওক, বৰঝাৰ VCDC হওক, আমি এটাই থাকিম। বৰঝাৰ VCDC হওক, বৰঝাৰ পঞ্চায়ত হওক, আমাৰ এটা ঐতিহাসিক স্বাভিমান যাতে থাকে, আমাৰ যাতে নাম থাকে, আমি এইখিনি বিচাৰিছোঁ। আমি চৰকাৰৰ ওচৰত আমি কোনো ধৰণৰ ৰাজনৈতিক আন্দোলন আমি কৰিব বিচৰা নাই, আমি কোনো বিক্ষোভ তেনেকুৱা ধৰণৰ কৰিব পৰা নাই। আমি মাত্ৰ প্ৰতিবাদ জনাইছোঁ। আমি ইউনাইটেড থাকিম। আমি বৰঝাৰ পঞ্চায়তখনৰ অস্তিত্বৰ কাৰণে আমি যি কৰিব লাগে আমি কৰি যাম। সম্পূৰ্ণ সত্য, এইটো একদম আপোনালোকে জানে, ৰাইজেও জানে যে এইটো ৰাজনৈতিক। এতিয়া ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত যেনে জনসাধাৰণৰ কোনো মূল্যই নাই। তেওঁলোকে য'তে ৰাজপাটত বহি আমাক য'তে খুচিত, যাৰ তাত খুচিত যিকোনো দামত বিক্ৰী কৰিব পাৰে। আমাৰ সমষ্টি, আমাৰ মাটি বাৰীৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব যেন এতিয়া তেওঁলোকৰে। আমি যেন তেওঁলোকৰ মাটি আধিবাৰী কৰিহে খাইছোঁ। এতিয়া আমাৰ MP ছাৰ আছে, এওঁ যে কি ইমান ডাঙৰ, তেওঁ ইমান ওপৰলৈ গ'ল আমাৰ ভোটেৰে। এতিয়া আমাৰ ইমান সস্তীয়া দামত য'তে ত'তে এতিয়া কেতিয়াবা আমাক ইটালীৰ হাতত বিক্ৰী কৰিব। সেই খাৰুপেটীয়া এটা সমষ্টি, খাৰুপেটীয়া টাউনটো মঙলদৈ সমষ্টিত পেলাইছে। হে, ঠিক তেনেকৈ আমাক কৈ 5 নং 4 ভাং, ইফালে আমি ক'ত যাম? আমাৰ নদী খাল বিলেৰে ভৰ্তি। বৰঝাৰত কি ডেভেলপমেণ্ট আছে? একো নাই। ডেভেলপমেণ্টৰ নামত কোনো কাম নাই। আমাক এইটো সমষ্টিত এটা গাঁও, এইটো সমষ্টিত 2টা গাঁও এনেকৈ পেলাইছে। এইটো আমি কেতিয়াও মানি নলওঁ আৰু এইটো যুক্তিযুক্ত নহয়। এইটো এটা ৰাজনৈতিক নেতাৰ একেবাৰে মূৰ্খামি বাদে আৰু কোনো ধৰণৰ জ্ঞানী সিদ্ধান্ত নহয়। এইটো আমি বৰঝাৰ পঞ্চায়ত আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ আমি আগৰ পৰাই ইয়াতে একেলগতে আছিলোঁ। যেতিয়া পঞ্চায়ত আছিল, পঞ্চায়ত থকা অৱস্থা আমি একেলগতে আছিলোঁ। গতিকে আমি এইটো চৰকাৰৰ এইটো হঠকাৰী সিদ্ধান্ত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। যদি দিব খোজে ৰৌতা সমষ্টিৰ আধা সমষ্টি দিছে চিৰাং চেফৰাঙত, কি এইটো কৰিব গ'লে একেলগত দিলে কিয় সুবিধা লাগিলে আমাৰ চিৰাঙতে দিয়ক, গোটেইখিনি জিপিলে আমাৰ চিৰাঙতে দিয়ক, চিৰাং আছে যিয়ে নহওক। কিন্তু আমিতো কোৱা নাই যে আমাৰ ৰৌতাত ৰাখক। একলত ৰাখিলে কি প্ৰব্লেম, খণ্ড কৰি ভাগাভাগি কৰি দিয়াৰ কি মতলব ঠিকে আছে? এইটো ৰাজনীতিৰ উদ্দেশ্য একো হ'ব নোৱাৰে। বহুত বেয়া পাইছোঁ আমি এইটো। চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আমি ধিক্কাৰ দিওঁ আৰু।